হিমাশ্ৰী চাওক প্ৰথম কথাটো হ'ল এতিয়া ক্ৰমান্বয়ে বনাঞ্চলসমূহ সংকুচিত হৈ আহিছে আৰু বনাঞ্চলসমূহ সংকুচিত হৈ অহাৰ পৰিপ্ৰেক্ষিতত বনাঞ্চলত থকা বন্যপ্ৰাণীসমূহ জনাঞ্চললৈ ওলাই আহিছে আৰু জনাঞ্চলত এক প্ৰকাৰ দিশহাৰা হৈ পৰা পৰিলক্ষিত হৈছে বন্যপ্ৰাণীসমূহ। নলবাৰীতো একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এফালে বনাঞ্চলসমূহ সংকুচিত হৈ আহিছে। পূৰ্বতে নলবাৰী জিলাখনত যদিও বন্যহস্তীৰ অৱস্থিতি নাছিল, শেহতীয়াকৈ দুটা বছৰ আচলতে বন্যহস্তীৰ উপদ্ৰৱৰ বাবে বহু গাঁৱৰ ৰাইজে নলবাৰীৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰাঞ্চলৰ বহু গাঁৱৰ ৰাইজ দিশহাৰা হ'বলগীয়া হৈছে আৰু সেয়েহে আজি বন বিভাগে পুনৰবাৰ আচলতে বন্যহস্তী খেদাৰ বাবে যি অভিযান সেই অভিযান কিছু সময় পিছতে আৰম্ভ কৰিব। মই দৃশ্যটো দেখুৱাই লৈছোঁ। মোহন আৰু দৈমালু নামৰ বন বিভাগৰ দুটাকৈ আচলতে হাতী, মোহন আৰু দৈমালু নামৰ দুটাকৈ কুমকি হাতীৰ আচলতে যে হাতী খেদা অভিযান সেই হাতী খেদা অভিযান কিছু সময় পিছতে আৰম্ভ হ'ব আৰু ইয়াৰ বাবে প্ৰশাসনে ইতিমধ্যে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰশাসনে 10খনৰো অধিক গাঁৱত ব্যক্তিৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এই গাঁওসমূহত ব্যক্তিৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। বিশেষকৈ মথাউৰি হওক বা মথাউৰিৰ দাঁতিকাষৰীয়া যিসমূহ অঞ্চল সেই অঞ্চলসমূহত যাতে সাধাৰণ ৰাইজে আজি চলাচল নকৰে তাৰ বাবে প্ৰশাসনে ইতিমধ্যে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি নিৰ্দেশনা জাৰি কৰা পৰিলক্ষিত হৈছে। কিয়নো ইয়াৰ পূৰ্বে 29 অক্টোবৰতো প্ৰশাসনে হাতী খেদাৰ চেষ্টা কৰিছিল যদিও বাক্সা আৰু নলবাৰী যি বন বিভাগ সেই বন বিভাগৰ কিছু আচলতে সমন্বয়হীনতাৰ বাবে বন্যহস্তীৰ যিটো জাক সেই জাকটো পুনৰবাৰ আচলতে নলবাৰীলৈ আহিছে আৰু নলবাৰীলৈ অহা যিটো 12টাৰো অধিক বন্যহস্তীৰ জাক সেই হাতীৰ জাকটোক আজি পুনৰ খেদাৰ চেষ্টা কৰিব বন বিভাগৰ লোকসকলে। ইতিমধ্যে তেখেতসকলে প্ৰস্তুতি কৰিছে। হাতীকেইটাক বন বিভাগৰ যি দুটা পোহনীয়া হাতী দৈমালু আৰু আচলতে মোহন, এই দৈমালু আৰু মোহনক লৈ বন বিভাগে হাতী খেদাৰ চেষ্টা কৰিব আৰু 5খনকৈ যিহেতু এক্সকেভেটৰ তেখেতসকলে ব্যৱহাৰ কৰিব বুলি ইতিমধ্যে সদৰি কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত তেখেতসকল সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে আৰু কিছু সময় পিছতেই তেখেতসকলে যি বনাঞ্চল সেই বনাঞ্চলত প্ৰৱেশ কৰি হাতী খেদাৰ যি অভিযান সেই অভিযান আৰম্ভ কৰিব আৰু এই যিকেইটা বন্যহস্তী সেই বন্যহস্তীকেইটা এই মুহূৰ্তত কটাগুচিৰ যি স্থান বনাঞ্চল সেই বনাঞ্চলত অৱস্থান কৰি থকা বুলি আমি তথ্য লাভ কৰিছোঁ। অকণমান বন বিভাগৰ লোকসকল আছে, অকণমান কথা পাতিম। কিমান বজাৰ পৰা আৰম্ভ কৰিব অভিযান? আমি জাষ্ট ৰেডি হৈছোঁ, আৰম্ভ কৰিমেই। আৰু দ্বিতীয় কথা হৈছে কি ৰাইজৰ সহায় সহযোগিতা থাকিলে আমি যিমানখিনি পাৰোঁ সিমান চেষ্টা চলাম আৰু ৰাইজক কি আহ্বান জনাব? কাৰণ কেইবাখনো গাঁও আছে আৰু বহুখিনি লোকে কিন্তু হাতী খেদা সময়ত চাবলৈ ওলাই আহে। ইয়াৰ পূৰ্বতে এটা অনাকাংক্ষিত ঘটনা ঘটিছিল, যাতে এইবাৰ সেই ধৰণৰ ঘটনা নহয় আপোনালোকে সতৰ্কতামূলক ব্যৱস্থা লৈছে। ৰাইজক কি আহ্বান জনাব? ৰাইজক এইটোৱে আহ্বান জনাম, আমিতো কাকো হেৰি কৰাৰ কাৰণে এটা ব্যৱস্থা কৰি আছোঁতো, গতিকে আমি যিমানখিনি পাৰোঁ চেষ্টা চলাম আৰু আমি নিজেও কৰি আছোঁ, ৰাইজক বচাৰ কাৰণে ৰাইজৰ সহযোগিতাটো থাকিলে আমি বেছি ভাল পাম যেন। নিশ্চয়কৈ আচলতে স্থানীয় ৰাইজে সহযোগ কৰাটো প্ৰয়োজন। কাৰণ ইয়াৰ পূৰ্বে 29 অক্টোবৰত যে হাতী খেদা অভিযান সেই হাতী খেদা অভিযানত এটা অনাকাংক্ষিত ঘটনা ঘটিছিল আৰু য'ত এগৰাকী ছাত্ৰ আচলতে বন বিভাগৰ যি গুলি সেই গুলিত আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছিল। কিন্তু আজি যাতে সেই ধৰণৰ কোনো ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰশাসনে যথেষ্ট সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে উল্লেখ কৰিছোঁৱেই যে 10খনৰো অধিক গাঁৱত বন বিভাগে আচলতে যি নিষেধাজ্ঞা সেই নিষেধাজ্ঞা তেখেতসকলে জাৰি কৰিছে আৰু এই গাঁওসমূহৰ যিসকল ব্যক্তি সেই ব্যক্তিসকলে যাতে কোনো ধৰণৰ চলাচল নকৰে, বিশেষকৈ নদী হওক বা মথাউৰি হওক বা নদী কাষৰীয়া যিসমূহ অঞ্চল সেই অঞ্চলসমূহত যাতে চলাচল নকৰে তাৰ বাবে পুৱা 5 বজাৰ পৰা সন্ধিয়া 7 বজা পৰ্যন্ত নিষেধাজ্ঞা আৰোপ কৰা পৰিলক্ষিত হৈছে। কিন্তু এই কথাখিনি ক'ব লাগিব যে ক্ৰমান্বয়ে এফালে বনাঞ্চলসমূহ সংকুচিত হৈ আহিছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে জনাঞ্চলসমূহত এই যিসমূহ বন্যপ্ৰাণী বন্যহস্তীকে ধৰি আন যিসমূহ বন্যপ্ৰাণী সেই বন্যপ্ৰাণীসমূহ দিশহাৰা হৈ পৰা পৰিলক্ষিত হৈছে আৰু কিছু সময় পিছতে যিহেতু 5খনকৈ এক্সকেভেটৰ আৰু বন বিভাগৰ মোহন আৰু দৈমালু নামৰ যি দুটা হাতী সেই হাতী দুটাৰ সহায়ত হাতী খেদা যি অভিযান সেই অভিযান আৰম্ভ হ'ব আৰু সেই অভিযান আৰম্ভ হোৱাৰ প্ৰাক্ষণত বন বিভাগৰ যিসকল লোক সেই লোকসকলে আহ্বান জনাইছে যে এই হাতী খেদা সময়ছোৱাত যে বন্যহস্তী যি স্থানেৰে পাৰ হৈ যাব সেই স্থানসমূহৰ দাঁতিকাষৰীয়া যিসমূহ লোক বা মথাউৰিৰে যিহেতু এই বন্যহস্তীকেইটা খেদি পঠিওৱাৰ চেষ্টা কৰা হ'ব। কাৰণ যি পাগলাদিয়া নদী সেই পাগলাদিয়া নদীৰে বন্যহস্তীৰ যিটো জাক সেই জাকটো ভূটানৰ যি পাদদেশ ভূটানৰ যি আচলতে সীমামূৰীয়া অঞ্চল সেই অঞ্চলসমূহৰ পৰা নলবাৰীলৈকে আচলতে থপলিয়াই বুলি তেওঁলোকে যিখিনি তথ্য লাভ কৰিছে। গতিকে পাগলাদিয়া নৈ আৰু ইয়াৰ দাঁতিকাষৰীয়া যিসমূহ অঞ্চল সেই অঞ্চলসমূহত যাতে কোনো ধৰণৰ লোকে চলাচল নকৰে আজিৰ দিনটোত। কাৰণ হাতী যেতিয়া খেদিবলৈ চেষ্টা কৰা হয় সেই সময়ছোৱাত হাতীসমূহ কিছু খঙাল হয়। গতিকে এই ক্ষেত্ৰত সাধাৰণ ৰাইজ যথেষ্ট সজাগ আৰু সতৰ্ক হোৱাটো প্ৰয়োজন। কাৰণ এফালে আপুনি যদি চায় এফালে কিন্তু বনাঞ্চলসমূহ সংকুচিত হৈ আহিছে। কাৰণ বিগত বৰ্ষতো এই বন্যহস্তী খেদা যি অভিযান সেই অভিযান চলাইছিল বন বিভাগে আৰু সেই ক্ষেত্ৰত সফলো হৈছিল। কিন্তু তাৰ পৰৱৰ্তী সময়ছোৱাত বন্যহস্তীকেইটা পুনৰ আচলতে নলবাৰীৰ যি আচলতে গ্ৰামাঞ্চল সেই গ্ৰামাঞ্চলসমূহত প্ৰৱেশ কৰিছিল আৰু নিতৌ সেই গ্ৰামাঞ্চলসমূহ তহিলং কৰিছিল। এইবাৰো আমি দেখুৱাইছোঁ যে এতিয়ালৈকে প্ৰায় শতাধিক পৰিয়ালৰ বাসগৃহ বন্যহস্তীৰ যিকেইটা জাক সেই জাককেইটাই বিনষ্ট কৰা পৰিলক্ষিত হৈছে। সেউজীয়া যি ধাননি পথাৰ সেই সেউজীয়া ধাননি পথাৰ বিনষ্ট কৰা পৰিলক্ষিত হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিততে স্থানীয় ৰাইজৰ
দাবী বা আহ্বানৰ প্ৰতি গুৰুত্ব দি বন বিভাগে পুনৰবাৰ আজি হয়। হাতীখেদাৰ যি অভিযান সেই অভিযান কিছু সময় পিছতে আৰম্ভ কৰিব হিমাশ্ৰী হয় ভাস্কৰ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো এই দৃশ্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ